Hey, hello, কি খবৰ? Love you all. তোমালোকে যিমান বেছি মৰম দিছা সকলোকে মোৰ ফালৰ পৰা love you all and everyone. বহুত বেছি ভাল লাগিছে তোমালোকে যোৱাকালি ভিডিঅ'টো ইমান বেছি মৰম দিয়াৰ কাৰণে। আশা কৰিছো এনেকৈ মৰম দি থাকিব আপোনালোকে আৰু লগতে 1k সাবস্ক্ৰাইবাৰ লৈকে আমি গৈ আছো। লাহে লাহে গৈ আছো, স্পিডত গৈ আছো মই নাজানো, কিন্তু 6 এপ্ৰিলৰ আগত মোক 1k সাবস্ক্ৰাইবাৰ আপোনালোকে এইটো কৰি দিব লাগিব। এইটো মই আপোনালোকৰ ওচৰৰ পৰা এটা দাবী ৰাখিছো। আৰু বেছি টাইম নষ্ট নকৰো আপোনালোকৰ। ধুনীয়া ধুনীয়া প্ৰশ্ন লৈ আহিছো, একেবাৰে জাস্ট এক্সাম ওৰিয়েন্টেড প্ৰশ্ন লৈ আহিছো। আপোনালোকে চাই থাকিব কেনেকৈ সমাধান কৰিব লাগে, কেনেকৈ সমাধান কৰো, প্ৰেক্টিছ মোডত চাই থাকিব। পেন পেপাৰ লৈ বহিব। আজি ষ্টাৰ্ট কৰি দিছো ইয়াতে, ঠিক আছে। ইয়াতে ফাৰ্ষ্ট কোশ্চেন কি আছে? শ্ৰেণী এখন ছাত্ৰ সংখ্যা শ্ৰেণীখনৰ মুঠ ছাত্ৰ ছাত্ৰী 45%। ওকে, যদি শ্ৰেণীখনৰ ছাত্ৰীৰ সংখ্যা 33 হয় তেন্তে ছাত্ৰৰ সংখ্যা কিমান আছিলে? ঠিক আছে, এটা শ্ৰেণীত কিমান আছে? এটা শ্ৰেণীত 45% ল'ৰা আছে, তাৰে ছোৱালী 33 জনী আছে, তেনেহলে বয়স কিমানজনী আছে, কিমানজন আছে? ঠিক আছে, মই ধৰি লৈছো ক্লাছটোত কিমান আছে? 100% আছে বয়স এণ্ড গাৰ্লছ। তাৰে ভিতৰত বয়স কিমান আছে? 45%, আৰু গাৰ্লছ কিমান আছে? 55%। কিয়নো যদি 45% বয়স হৈ যায় তেনেহলে 55% গাৰ্লছ হৈ যাব, অটোমেটিকলি বুজা গৈছে। কিন্তু এই 55% টো কাৰ সমান? কৈছে এই 55% ছোৱালী আছে, 55% কিন্তু কৈছে যে 33 জনী ছোৱালী আছে, 33 জনী ছোৱালী আছে, তেনেহলে মই 55 কাৰ সমান ধৰিম? 33। তেনে 1 কাৰ সমান হ'ব? 33 ডিভাইডেড বাই 55। ঠিক আছে, 1 যদি 33 ডিভাইড বাই 55 ৰ সমান হয় তেনেহলে বয়স কিমান আছে? 45। তেনেহলে 45 কাৰ সমান হ'ব? 33 ডিভাইডেড বাই 55 ইনটু 45। ইয়াক 5 ৰে কাটিলে 11, ইয়াক 5 ৰে কাটিলে 9, ইয়াক 11 ৰে কাটিলে 1, ইয়াক 11 ৰে কাটিলে 3, 3 9 গুণ 27। অপশন নাম্বাৰ এ ইজ দি কাৰেক্ট আনসাৰ। ঠিক আছে, কিমান হ'ব? 27 জন ল'ৰা আছিলে। কি ধুনীয়া প্ৰশ্ন। জাস্ট 55 ইকুৱেলছ টু 33 কৰিলো, কাটাকাটি কৰিলো, এনসার ধুনীয়াকৈ আহি গ'ল। একেবাৰে ইজি প্ৰশ্ন। আপোনালোকে যদি ভাবিছে যে এইটো টাফ প্ৰশ্ন হয় বুলি আৰু এইটো শৰ্টকাট মেথড নহয়, কাৰণ যোৱাকালি এজনে কমেন্ট মাৰিছিলে, মই দেখিছিলো যে আৰু বেছি শৰ্টকাট লাগে। ভাই ইয়াতকে শৰ্টকাট আৰু কি লৈ আহিম মই? ইয়াতকে শৰ্টকাট মই আৰু কি বেছি লৈ আহিম? কিছুমান প্ৰশ্নত মই ইচ্ছা কৰিয়ে শৰ্টকাট নিদিও, কাৰণ বহুতে গম নাপাব, কাৰণ এইটো প্ৰেক্টিছ মোড হয়। এইটো মানে ডিটেইলছ ক্লাছ মোড নহয়। যদি ডিটেইলছ ক্লাছ মোড হলে মই বস্তুটো আগত বুজাই দিলো হয়, তাৰ পিছত এইটো শৰ্ট ট্ৰিকটো মাৰি দিলো হয়, সেইটো ক্ষেত্ৰত বেলেগ। কিন্তু এইবোৰ শৰ্ট ট্ৰিক ইজি হয়, সেইকাৰণে মই এইবোৰ ডাইৰেক্ট কৰি দিওঁ। কিন্তু সব বস্তু শৰ্ট ট্ৰিক দিব নোৱাৰি, মই গম পাওঁ। মই বহুত দিনৰ পৰা পঢ়াইছো, নিয়াৰলি 2 ইয়াৰ্স 3 ইয়াৰ্সৰ পৰা মই পঢ়াই আছো, অফলাইন ক্লাছো কৰাই আছো। তো মই এটা আইডিয়া পাইছো যে কোনে কোনবোৰ বস্তু গম পায়, কোনে কোনবোৰ বস্তু গম নাপায়। তো সেইকাৰণে বেয়া নাপাবা, আই এম ৰিয়েলি ভেৰি ভেৰি সৰি। ঠিক আছে, যদি আপুনি বেয়া পাইছে কথাটোত, কিন্তু মোৰ ফিলিংটো মই কৈ দিছো ইয়াতে। ঠিক আছে, এজন মানুহে 1800 মিটাৰ কি কৈছে? দীঘল ৰাস্তা 6 মিনিটত পাৰ হয়, তেওঁৰ গতিবেগ মিটাৰ পাৰ ছেকেণ্ডত কিমান হ'ব? 1800 মিটাৰ মানে ডিস্টেন্স কিমান কৈছে? 1800। ঠিক আছে, 1800 মিটাৰ। টাইম কিমান কৈছে? টাইম ইকুৱেলছ টু 6 মিনিট। 1800 মিটাৰ ইয়াৰ পাৰ কৰিবলৈ কিমান সময় লাগিছে? 6 মিনিট সময় লাগিছে। কিন্তু কৈছে গতিবেগ মিটাৰ পাৰ ছেকেণ্ডত লাগে। এতিয়া মোৰ মিটাৰ ইয়াতে অলৰেডি দিয়া আছে, ছেকেণ্ডত হলে মই মিনিটক যদি ছেকেণ্ডত লৈ যাওঁ কিমান হ'ব? 1 মিনিটত 60 ছেকেণ্ড, 6 মিনিটত 60 এটা পূৰণ কৰি দিলে কিমান হ'ব? 360 ছেকেণ্ড। 360 ছেকেণ্ড। এতিয়া স্পিড ইকুৱেলছ টু কি জানো আমি? ডিস্টেন্স বাই টাইম। ডিস্টেন্স কিমান আছে আমাৰ? 1800। স্পিড টাইম কিমান আছে আমাৰ? 360। শূন্য শূন্য কাটি দিলো, এইটো দিয়ে এইটো কাটিলে 5, তাৰ মানে 5 মিটাৰ পাৰ ছেকেণ্ড। অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসার। 5 মিটাৰ পাৰ ছেকেণ্ড। স্পিডটো কিমান হ'ব? 5 মিটাৰ পাৰ ছেকেণ্ড। একেবাৰে ধুনীয়া প্ৰশ্ন, মজা। অংকিতাই এখন কিতাপ নিৰ্দিষ্ট দামত বিক্ৰী কৰি 10% লাভ কৰে। এতিয়া কিমানত বিক্ৰী কৰিছে কৈছে, কৰাৰ পিছত ইয়াৰ কিমান লাভ হৈছে? 10% লাভ হৈছে। যদি কিতাপখন দ্বিগুণ দামত বিক্ৰী কৰা হয় তেন্তে অংকিতাৰ লাভ কিমান হ'ব? মই ধৰি লৈছো কিতাপখন, কাৰণ অলৰেডি লাভ লোকচানৰ অংক কৰিলে আমাক কষ্ট প্ৰাইচ লাগে, কিনা দামটো লাগে। মই ধৰিছো কিনা দাম কিমান, কষ্ট প্ৰাইচ কিমান? কষ্ট প্ৰাইচ আমাৰ আছে 100 টকা। ঠিক আছে, সেল প্ৰাইচ কিমান হ'ব? আপোনালোকে কওকচোন। 10% লাভ হৈছে। কি দামত বিক্ৰী কৰিছে কৈছে? 10% লাভ হৈছে। এতিয়া 100 টকাৰ বস্তুটো মই যদি 10% লাভত বিক্ৰী কৰো, কিমানত বিক্ৰী কৰিব? 10 টকা বেছি, 110 টকাত বিক্ৰী কৰিব লাগিব। সেল প্ৰাইচ কিমান হ'ব? 110 টকা। ঠিক আছে, এইটো মই গম পালো। ঠিক আছে, এইখিনি ডাটা মই এইখিনি গম পালো। ওকে, নো প্ৰব্লেম। কি কৈছে? যদি কিতাপখন দ্বিগুণ দামত বিক্ৰী কৰে, এতিয়া এটাও যদি কিতাপখন দ্বিগুণ দামত, 110 টকাৰ কিতাপটো এতিয়া দ্বিগুণ দামত মানে 110 টকাত বিক্ৰী কৰিলে, সেইটো এতিয়া কিমানত বিক্ৰী কৰিব? 220 টকাত বিক্ৰী কৰিব। কিমানত? 220 টকাত বিক্ৰী কৰিব। ঠিক আছে, তেনেহলে তেওঁৰ লাভৰ পাৰ্চেন্টেজ কিমান শতাংশ লাভ হ'ব?
এনে চাওকচোন আমি জানো পার্সেন্টেজ অফ প্রফিট প্রফিট ইকুয়ালস টু প্ৰফিট বাই কস্ট প্রাইস ইনটু 100 ঠিক আছে এইটো সূত্র আমি গম পাওঁ এতিয়া আপোনালোকে চাওক প্ৰফিট কিমান হৈছে 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 220 টকাত 220 টকাত বিক্ৰী কৰিলে আপোনালোকে নিজে কওকচোন কিমান লাভ হ'ব ইয়াৰ 120 টকা লাভ হ'ব তেনে ওপৰত কিমান থাকিব 120 তলত থাকিব কস্ট প্রাইস মানে কিনা দাম 100 ইনটু 100 পার্সেন্টেজ উলাব লাগে ইয়াত পার্সেন্ট মই দিয়া নাই 100 ক্যান্সেল কিমান হ'ব 120% লাভ হ'ব ঠিক আছে অপশন নাম্বার সি ইজ দি কারেক্ট আনসার 120% লাভ হ'ব একেবাৰে মস্তি প্ৰশ্ন ধুনিয়া প্ৰশ্ন মই গম পাইছো আপোনালোকক প্ৰশ্নবোৰ ভাল লাগি আছে ভাল লাগিব লাইক শেয়াৰ আৰু সাবস্ক্রাইব কৰি দিওক লগতে নিজৰ ফ্ৰেণ্ডক কৈ দিওক যে প ভালকে প চাকৰি আমি দুজন একেলগে লম দুজন একেলগে ট্ৰেনিং কৰিম দুজন একেলগে একে ঠাইতে পোস্টিং লম আৰু এটা বাইক কিনিম দুজনে বহিম বিন্দাস ফুৰি থাকিম ঠিক আছে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন 4 বছৰত 20% বাৰ্ষিক সৰল সুদত 5400 হৈ তেনেহলে মূলধন কিমান আছিল ঠিক আছে কিমান হৈ পৰে সৰল সুদত 4 বছৰত 20% মানে ইন্টারেস্ট দিয়ে ঠিক আছে t ইকুয়ালস টু কিমান 4 বছৰ সরি 4 বছৰ আর ইন্টারেস্ট কিমান 20% ঠিক আছে এ কিমান দিছে মূলধন 5400 টকা ঠিক আছে কৈছে p কিমান কৈছে p কিমান এতিয়া আমি জানো si equals to prt by 100 ঠিক আছে ঠিক আছে ঠিক আছে si মানে কি হয় a minus p কারণ আমি জানো a equals to মূলধন প্লাস ইন্টারেস্ট কোটাই পইচাটো মূলধনৰ লগত ইন্টারেস্ট প্লাস হৈ যায় তেনেহলে ইয়াতে si আমি কি লিখিব পাৰিম a minus p p টো এফালে আহিলে মাইনাস equals to p থাকিব r আছে কিমান 20 t আছে কিমান 4 ইয়াতে তলত কিমান থাকিব 100 ঠিক আছে এটু দে এটু কাটলে কিমান হ'ব 5 ঠিক আছে ঠিক আছে ঠিক আছে এটু 4 into p কিমান হৈ যাব এফালে 4p এফালে 5 এফালে আহিলে কি হ'ব 5a 5p লগত পূৰণ হ'ব -5p এটু কোশ্চেন মই সবে কৰাইছিলো ন ঠিক আছে কৰিছিছো ঠিক আছে 5p এফালে গলে কিমান হ'ব প্লাস তার মানে 5a equals to 5 minus 5p আছে এইফালে গলে কি হ'ব প্লাস 5p plus 4p কিমান হ'ব 9p ঠিক আছে 5 into a কিমান আছে a এর ভ্যালু কিমান a মোর কিমান টকা আছে 4 বছর 5400 টাকা 5400 টাকা ডিভাইড বাই 9 এফালে পূরণ হয়েছে এফালে হলে কি হবে হরণ ইকুয়ালস টু p 9 এর এটু কাটি দিলে কিমান হবে 600 9 6 গুণ 54 6 into 5 কিমান হবে 3000 তার মানে এই ব্যাংকত কিমান টাকা থৈ দিছিল মূলধন 3000 rupees অপশন নাম্বার এ ইজ দি কারেক্ট আনসার ওয়াও জাস্ট ওয়াও এনেকা ধুনিয়া প্রশ্ন মানে কৰিলে ভাল লাগি যায় জাস্ট ওয়াও বুলি কৈছো মই এনেকা ধুনিয়া প্রশ্ন আপোনালোকৰ সন্মুখত লৈ আহিছো ঠিক আছে কোনটো ডাঙৰ which one is the highest কি কৈছে ইয়াতে which one is highest কোনটো ডাঙৰ হয় ঠিক আছে কোনটো ডাঙৰ হয় এনেকে মই জাস্ট এটো আপোনালোকৰ নলেজৰ কাৰণে দিছো এনেকে দিছে 3 আৰু এইফালে দিছে 4 ঠিক আছে এটো মানে কিমান 3 to the power 1/3 আৰু এটো মানে কিমান 4 to the power 1/4 কাৰণ ৰুটৰ ভিতৰত 4 আছে 1/4 এতিয়া কৈছে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ উলাবলৈ হলে আমি কেনেকৈ কৰিব লাগিব ইয়াতে পাৱাৰ দুটাও ব্লেক আছে বেস দুটাও ব্লেক আছে তেতিয়া হলে আমাৰ কি কৰিব লাগিব এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব চাওক ইয়াতে তলত কিমান আছে ইয়াতে 3 তলত ইয়াতে আছে 3 আৰু ইয়াতে আছে 4 3 আৰু 4 এলসিএম 3 আৰু 4 এলসিএম কিমান হ'ব 12 তেনে 12 দি যদি মই ইয়াক পূৰণ কৰো ইয়াকো 12 দি পূৰণ কৰিব লাগিব এলসিএম দি দুটাকে পূৰণ কৰিলো পূৰণ কৰিলে কিমান হ'ব 3 to the power 4 কাৰণ 3 ৰে 12 কাটিলে 4 আৰু এইফালে কিমান হ'ব 4 এটু কাটলে 3 4 to the power 3 3 to the power 4 মানে কিমান 81 আৰু 4 কিউব মানে কিমান কাৰণ 3 to the power 4 মানে 3 স্কয়ার মানে 9 3 কিউব মানে 27 3 to the power 4 মানে 81 4 কিউব মানে 3.5 বার পূরণ 4 স্কয়ার 4 স্কয়ার মানে 16 4 কিউব মানে 64 তার মানে কোনটো ডাঙৰ হৈ গল 81 তার মানে এইটো ডাঙৰ which one is the highest 3√3 is the highest আহা কৈছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে কেনেকৈ কৰিব লাগিব এনেকা ধৰণৰ প্ৰশ্ন মই কৰাইছো অলৰেডি মই আকৌ লৈ আহিছো কিয় লৈ আহিছো কাৰণ আপোনালোকৰ যাতে বস্তুটো আকৌ প্ৰেক্টিস হৈ যায় মোৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন সিরিজৰ আপোনালোকে পাৰ্ট 2 পাৰ্ট 3 এনেকা ধৰণৰ প্ৰশ্ন পাই যাব আপোনালোকে এবাৰ চাই লব তাতে এনেকা ধুনিয়াকে প্ৰশ্ন দি আছে পাৰ্ট 1 ৰ পৰা চাই লব এনেকা কোৱা নাই মই অকল পাৰ্ট 2 চাই দিয়ক পাৰ্ট 1 ৰ পৰা আজিলৈকে পাৰ্ট 17 ভিডিও বনাই আছো আপোনালোকে এফালৰ পৰা গোটেইখিনি কমপ্লিট কৰি দিয়ক মই হসাই কৈছো আসাম পুলিচৰ যিবিলাক প্ৰশ্ন আহিব ফালি আহিব আপুনি টু ট্ৰেন
দুটা ট্রেন, এটা ট্রেন কিমান 110 মিটাৰ আৰু এটা ট্রেন কিমান 85 মিটাৰ আর মুভিং ইন দি সেম ডাইরেকশন। ঠিক আছে, সেম ডাইরেকশন। ধৰি লৈছো এটা ট্রেন আছে, এইটো ট্রেন এ আৰু এটা ট্রেন আছে, এইটো ট্রেন বি। ঠিক আছে, দুজনে এইফালে গৈ আছে, সেম ডাইরেকশন, একেফালে গৈ আছে। ঠিক আছে, এটা স্পিড কিমান আছে, এটা স্পিড আছে 12 মিটাৰ পাৰ সেকেন্ড। ধৰি লৈছো ইয়াৰ স্পিড কিমান 12 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াৰ স্পিড কিমান 7 মিটাৰ পাৰ সেকেন্ড। নো প্ৰবলেম। ঠিক আছে, ৰিপ্ৰেজেন্টেশন ফাইন্ড দ্য টাইম টেকেন বাই দি ফাস্টাৰ ট্রেন টু ক্রস দ্য। এতিয়া দুটা ট্রেন ইয়াতে দেখিয়ে গম পাইছো, এটা যদি 12 মিটাৰ পাৰ সেকেন্ড স্পিড যায় আৰু এটা যদি 7 মিটাৰ পাৰ সেকেন্ড স্পিড যায়, তেনেহলে এটা স্পিডত গৈ আছে, যেটো স্পিডত যাব সেইটো স্লো গৈ থকাটোক ওভাৰটেক কৰি যাব, অবভিয়াসলি কৰিব, আপোনালোকে গম পাইছে। এতিয়া কি কৈছে ইয়াতে যে স্লো গৈ থকা ট্রেনটোক স্পিড গৈ থকা ট্রেনটোৱে ওভাৰটেক কৰিবলৈ কিমান সময় লাগিব, কৈছে কিমান সময় লাগিব। এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে এটা কাম কৰিব, একেবাৰে ইজি কাম, মাথা মাৰিবই নালাগে, জাস্ট সিম্পল কথা। আমাক টাইম উলাবলৈ হলে কি লাগে, আমি জানো স্পিড ইকুয়ালস টু ডিস্টেন্স বাই টাইম। টাইম ইকুয়ালস টু কি হ'ব, টাইম ইকুয়ালস টু ডিস্টেন্স বাই স্পিড। এতিয়া ডিস্টেন্স কি হ'ব, যেতিয়া মই কৈছো ট্রেন, স্টেশন, ব্ৰিজ এনেকা ধৰণৰ প্ৰশ্ন হ'ব, তেতিয়া কি কৰিব লাগে, ডিস্টেন্স দুটা প্লাস কৰিব লাগে। ইয়াতে মই প্লাস কৰিম, টোটাল ডিস্টেন্স কিমান হৈ যাব, এটা ট্রেনৰ দৈৰ্ঘ্য কিমান 110, আনটো ট্রেনৰ দৈৰ্ঘ্য কিমান 85, যোগ কৰিলে কিমান হৈ যাব 195। তাৰ মানে টোটাল ডিস্টেন্স কিমান হৈ গল 195। মই ইয়াতে 195 লিখি দিলো, 195। এটা কথা মন ৰাখিব, যেতিয়া ট্রেন সেম ডাইরেকশনত গৈ থাকিব, ডাইরেকশন একে দিশতে গৈ থাকিব, তেতিয়া স্পিড কি কৰিব লাগিব, স্পিড আপোনাক মাইনাস কৰিব লাগিব। কি কৰিব লাগিব, মাইনাস। আৰু যেতিয়া ট্রেনটো অপোজিট ডাইরেকশন হ'ব, অপোজিট ডাইরেকশন, এটা এইফালে গৈ আছে, আনটো এইফালৰ পৰা আহি আছে, তেতিয়া আপোনাৰ স্পিড কি কৰিব লাগিব, তেতিয়া আপুনি স্পিডটো কি কৰিব লাগিব, প্লাস কৰিব লাগিব, মানে এড কৰিব লাগিব। ঠিক আছে, এতিয়া আপুনি ইয়াতে চাওক কি হৈছে, সেম ডাইরেকশন বুলি কৈছে, তেনেহলে স্পিড মাইনাস কৰি দিয়ক, ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব। 12ৰ পৰা 7 মাইনাস কৰিলে কিমান থাকিব 5, তলত আহিব স্পিড যেটো আমি ল'ব লাগিব এইটো 5। সেম ডাইরেকশন হলে মাইনাস, অপোজিট ডাইরেকশন হলে প্লাস। ঠিক আছে, এতিয়া মই যদি 5 দি এইটো কাটি দিও কিমান হ'ব, 5 3 গুণ 15, 5 3 5 9 গুণ 45। তাৰ মানে টাইম কিমান সময় লাগিব, 39 সেকেন্ড। অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার, 39 সেকেন্ড। ওয়াও, কিমান ধুনীয়া প্ৰশ্ন। আৰু মই এটা বস্তু আচৰিত লাগিছে, সবকেইটা অপশন এ রাইট হৈ আছে। এই মানে যাক টাইপ কৰিব দিছো হি মানে চাগে গম পাই গল যে অপশন সবকেইটা রাইট এতে ৰাখি দিম মই। কি ধুনীয়া আজব কাম কৰিলে। ঠিক আছে, একো আপত্তি নাই, আশা কৰিছো আপোনালোকে বুজি পাইছে। জাস্ট এইটো বস্তু মনত ৰাখিব, যেতিয়া সেম ডাইরেকশন হ'ব মাইনাস, যেতিয়া অপোজিট ডাইরেকশন হ'ব প্লাস। এশ আৰু দুহৰ মাজত কিমানটা হাতৰ গুণিতক আছে, কৈছে এশৰ পৰা দুহৰ ভিতৰত হাতৰ গুণিতক কেইটা আছে। এনেকা ধৰণৰ প্ৰশ্ন আপুনি কেনেকে কৰিব, ফাৰ্ষ্টত আপুনি কি কৰিব, ডাঙৰটো হাতেৰে হৰণ কৰি দিয়ক। মই যদি দুহ আছে ইয়াতে, মই দুহক ইয়াতে কি কৰিলো, হাতেৰে হৰণ কৰি দিলো। 7 2 গুণ 14, ইয়াতে থাকিব 6 0, 7 8 গুণ 56। ঠিক আছে, তাৰ মানে কেইটা এনেকা আছে সংখ্যা, 28টা আছে। কাৰ ভিতৰত, দুহৰ ভিতৰত। তাৰ মানে হাতেৰে হৰণ যোৱা সংখ্যা কেইটা আছে, দুহৰ ভিতৰত 28টা আছে। ঠিক আছে, এতিয়া মই 28টা গম পালো। এতিয়া এহৰ ভিতৰত কেইটা আছে, মই এহক হাতেৰে হৰণ কৰি দিছো, 7 1 গুণ 7, ইয়াতে থাকিব 3 0, 7 1 গুণ 7, 7 4 গুণ 28। ঠিক আছে, 2 থাকিব। এতিয়া কথাটো এহৰ ভিতৰত কেইটা আছে, 14টা আছে। মোক কি লাগে, এহৰ পৰা দুহৰ ভিতৰত লাগে। মই এটা কাম কৰো, দুহৰ পৰা এহ মাইনাস কৰি দিও, কাৰণ এহৰ ভিতৰত 14টা আছে, এহৰ ভিতৰৰ খিনি নালাগে, এহৰ পৰা দুহৰ ভিতৰৰ খিনি লাগে। তো দুহৰ পৰা মই এহৰ ভিতৰৰ খিনি মাইনাস কৰি দিও, তাৰ মানে দুহৰ আছে, দুহৰ ভিতৰত আছে 28টা, মাইনাস এহৰ ভিতৰত আছে 14টা, মাইনাস কৰিলে কিমান হৈ যাব 14। তাৰ মানে কিমানটা আছে, 14টা আছে। অপশন নম্বৰ এ, আকৌ এ, আকৌ এ, আকৌ এ, কি কৰিলে এই টাইপিংত। ইস, আশা কৰিছো আপোনালোকে বস্তুটো ধুনীয়াকে বস্তুটো বুজি পাইছে। ঠিক আছে, একেবাৰে ধুনীয়া প্ৰশ্ন, কনসেপ্ট ক্লিয়াৰ হৈছে। ঠিক আছে, তলত দিয়া তথ্যসমূহৰ চাওক, ওয়াও, নাই তথ্যখিনিয়ে নাই। কি ক মানে, কি ক, এনেকা মাজে মাজে এনেকা মানে খং উঠে, আকৌ বেয়াও লাগে, কি কৰিম আৰু। সেইকাৰণে মই সদায় নিজৰ কামটো নিজে কৰা বুলি ভাল বুলি ভাবো। তথাপিও সময় নোহোৱাৰ কাৰণে মই অলৰেডি কৰিব দিছো, একো নাই প্ৰব্লেম, লাহে লাহে শিকি যাব। সিও নতুন হয়, একো আপত্তি নাই, সবাই শিকিব লাগিব লাহে লাহে, এনেকা নহয় এদিনতে শিকি লব। ঠিক আছে, চাও এইটো ক্লিয়াৰ দেখা গৈছে নে যোৱা নাই। গৈছে, একেবাৰে মজা দেখা গৈছে। ইয়াতে কিমান গৈছে, 64 টু দি পাৱাৰ
64 power minus 2/3 তাৰপিছত ইনটু দিছে 1/4 to the power 1/4 to the power minus 2 ঠিক আছে এইটো কাৰ সমান হ'ব এটা কথা সদায় মনত ৰাখিব a to the power minus m equals to 1/a to the power m ঠিক তেনেকে 1/a to the power m এইটোক মই কি লিখিব পাৰো a to the power minus m ঠিক আছে ঠিক তেনেকে মই আৰু লিখিব পাৰো কি লিখিব পাৰো a to the power m equals to 1/a to the power minus m কিয় লিখিব পাৰো যেতিয়া মাইনাস থাকে 1 কৰি দিব পাৰো আৰু যেতিয়া প্লাস থাকে তেতিয়া 1 to a to ওপৰত লৈ যাব ঠিক ইয়াতে এতিয়া মাইনাস নাই মই মাইনাস এক্সট্ৰা লৈ আহিলো 1 হৈ গল মাইনাস টো গুছাই দিম আকৌ বস্তুটো ওপৰত আহি যাব মাইনাস থকাটো মই বিচাৰো মাইনাস নথকাটো মই বিচাৰো তাৰ পিছত আৰু এটা ফৰ্মুলা আছে a/b to the power minus m equals to b/a to the power m যেতিয়া a/b ভগ্নাংশৰ ওপৰত থাকে তেতিয়া ওপৰত পাৱাৰ যদি মাইনাসত থাকে আমি যদি মাইনাসটো গুছাই দিও ইয়াতে মাইনাসটো গুছাই দিও তেতিয়া ভগ্নাংশৰ ওপৰটো উলটি যায় b ওপৰত আহিছে a তলত গৈছে এতিয়া চাব ইয়াতে মই ইয়াতে কি লিখিম 4 আছে তলত ভগ্নাংশ তলত কিমান আছে 3 তাৰ মানে মই 64 ৰ লগত 3 ৰ ৰিলেচনটো উলাব লাগিব কেনেকৈ উলাম মই ইয়াতে 4 লিখিম 4 to the power 3 লিখিম মই গম পাও 4 কিউব মানে 64 ওপৰত -2 to the 2/3 লিখিম ইনটু 1/4 আছে মই এইটো জাস্ট এইটো ফৰ্মুলাৰ লগত আপুনি মিলাও উলটি যাব 4 ওপৰত যাব 1 তলত আহিব 1 তলত লিখিলেও জি কথা নিলিখিলেও হি কথা একে কথা ঠিক আছে কিউব 3 3 ক্যান্সেল ঠিক আছে কিউব 3 3 ক্যান্সেল ইয়াতে চাব কি ধুনিয়াকে এটা টেকনিক মাৰি দিছে ঠিক আছে 4 to the power -2 into 4 to the power 2 যেতিয়া আপুনি জানে a to the power m into a to the power n থাকে তেতিয়া কি হৈ যায় পাৱাৰ বোৰ কি হৈ যায় প্লাস হৈ যায় ইয়াতে আপুনি 4 to the power -2 + 2 ইয়াৰ ওপৰত 4 4 আছে পাৱাৰ খিনি প্লাস হ'ব -2 + 2 -2 ইয়াৰ আছে +2 আছে -2 + 2 -2 + 2 মানে কিমান হ'ব 4 to the power 0 আৰু a to the power 0 মানে কিমান 1 তাৰ মানে এইটো ভ্যালু কিমান হৈ যাব 1 অপচন আকৌ এ দে কি কৰিলে সব কেইটাই আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে ধুনিয়া আছিল সঁচাকৈ বহুত বেছি ধুনিয়া আছিল কৰি ভাল লাগিছিল বাপৰে ইমান ধুনিয়া ধুনিয়া প্ৰশ্ন লৈ আহিছো হেহে হোৱা নাই ওয়াও এটা ৰেলগাড়ীয়ে এখন স্থিৰ খুঁটি সম্পূৰ্ণ পাৰ হ'বলৈ 18 সেকেন্ড সময় লয় এটা ৰেলগাড়ী আছে ধুনিয়া এটা ৰেলগাড়ী আছে জক 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 ৰেলগাড়ী যায় ময়না উঠে দবা দুটি পিৰিক পাৰাক চায় ঠিক আছে এটা ৰেলগাড়ী আছে ৰেলগাড়ীয়ে এখন স্থিৰ খুঁটি সম্পূৰ্ণ এটা খুঁটা আছে এই খুঁটাটো পাৰ হ'বলৈ ৰেলগাড়ীটো কিমান সময় লাগিছে এই ৰেলগাড়ীটো এই খুঁটাটো পাৰ হ'বলৈ কিমান সময় লাগিছে 18 সেকেন্ড লাগিছে কিমান সময় লাগিছে 18 সেকেন্ড বহুতে ছবিটো চাই হাঁহি আছিল ঠিক আছে 18 সেকেন্ড সময় লয় আৰু এখন দলং সম্পূৰ্ণৰূপে পাৰ হ'বলৈ 44 সেকেন্ড সময় লয় আৰু এটা দলং আছে এই দলংটো পাৰ হ'বলৈ কিমান সময় লৈছে এই দলংটো পাৰ হ'বলৈ 44 সেকেন্ড সময় লৈছে ঠিক আছে এই দলংটো পাৰ হ'বলৈ ঠিক আছে এতিয়া ভগৱানে যদি দলংখনৰ দৈৰ্ঘ্য 650 মিটাৰ তেন্তে ৰেলখনৰ দৈৰ্ঘ্য কিমান যদি দলংখনৰ দৈৰ্ঘ্য কিমান কৈছে 650 মিটাৰ তেনেহলে ৰেলখনৰ দৈৰ্ঘ্য কিমান ইয়াতে বহুতে কি কৰিব দলংখনৰ দৈৰ্ঘ্য ৰেলখনৰ দৈৰ্ঘ্য যোগ কৰিব স্পিড উলাব ভাই এনেকে কৰিব নালাগে তুমি ইয়াতে ভালদৰে চোৱা যেতিয়া ৰেলটো ব্ৰিজখন ক্ৰছ কৰিছে তাৰ মানে কি ইয়াতে ৰেলটো আৰু ব্ৰিজটো প্লাস হৈ আছে প্লাস হোৱাৰ পিছত কিমান লাগিছে 44 কিন্তু যেতিয়া খুঁটাটো পাৰ কৰিছে তেতিয়া ইয়াতে ব্ৰিজ বা খুঁটা যোগ হোৱা নাই অনলি ৰেলগাড়ীটো গৈছে অনলি ৰেলগাড়ীটো যাওঁতে কিমান সময় লাগিছে 18 সেকেন্ড অনলি ৰেলগাড়ী পাৰ হতে 18 সেকেন্ড ৰেলগাড়ী আৰু ব্ৰিজ পাৰ হতে 44 সেকেন্ড মই যদি ইয়াৰ পৰা 18 মাইনাস কৰি দিও কাৰণ ৰেলগাড়ী নিজে 18 সেকেন্ড লয় তেনেহলে কিমান হ'ব 26 সেকেন্ড তাৰ মানে 26 সেকেন্ড ব্ৰিজটো জাস্ট পাৰ কৰিবলৈ কিমান সময় লাগিছে 26 সেকেন্ড কাৰণ 18 সেকেন্ডটো ৰেলগাড়ী নিজৰ কাৰণে লাগিছে ইয়াৰ পৰা মই গম পালো হয় না নহয় হয় এতিয়া স্পিড কিমান হৈ যাব স্পিড ইকুৱেলস টু হৈ যাব মোৰ ডিসটেন্স কিমান অনলি ব্ৰিজৰ ডিসটেন্স লম মই এবাৰ কাৰণ 18 সেকেন্ড বাদ দিলো 18 সেকেন্ড কাৰ আছিল ৰেলগাড়ীৰ কাৰণে মই 18 সেকেন্ড অলৰেডি বাদ দি দিলো বাদ দি দিয়াৰ পিছত কি হৈ যাব মোৰ স্পিড টু ডিসটেন্স টু এবাৰ কি হৈ যাব ডিসটেন্স অকল ব্ৰিজৰ ডিসটেন্স 650 মিটাৰ ব্ৰিজটো পাৰ হতে কিমান সময় লাগিছে 26
ঠিক আছে ঠিক আছে ঠিক আছে, একেবাৰে ইজি একেবাৰে ইজি একেবাৰে ইজি। 26 দি যেতিয়া মই ইয়াক কাটিম কিমান হ'ব 25, তাৰ মানে স্পীড কিমান আছিলে 25 মিটাৰ পাৰ ছেকেণ্ড। স্পীডটো মই গম পালো 25, 1 ছেকেণ্ডত 25 মিটাৰ যায়। ঠিক আছে, ধুনীয়া প্ৰশ্ন। ধুনীয়া প্ৰশ্ন। এতিয়া কৈছে ৰেল গাড়ীটোৰ দিক কিমান, ৰেল গাড়ীটোৰ দিক কিমান হ'ব। মই ইয়াতে চাইছো ৰেল গাড়ীটো 1 ছেকেণ্ডত কিমান গৈছে, 1 ছেকেণ্ডত 25 মিটাৰ গৈছে, কাৰণ স্পীডটো মই পাই গলো ন 25 মিটাৰ পাৰ ছেকেণ্ড মানে 1 ছেকেণ্ডত 25 মিটাৰ যোৱাটো বুজাইছে। এতিয়া মই ইয়াতে ৰেল গাড়ীটো কিমান সময় লাগে, ৰেল গাড়ীটো পাৰ হতে 18 ছেকেণ্ড সময় লাগে, তেনেহলে 18 ছেকেণ্ডত কিমান দূৰ যাব, 18 পূৰণ 25 আৰু এইটো কিমান হৈ যাব 450 মিটাৰ। তাৰ মানে ৰেল গাড়ীটো কিমান 450 মিটাৰ। এইবাৰ অপচন সি আহিছে দে, এ আহা নাই, কাটি দে এইটো কেলা। ধুনীয়াকে আহিছে, একেবাৰে মজা 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 প্ৰশ্ন, ইগনোৰ নকৰিব। এতিয়া কোনোবাই কমেন্ট মাৰিব স্যাৰ কোশ্চিনবোৰ বেছি টাফ হৈছে। ভাই প্লিজ কৰা, তুমি প্লিজ কৰা, মই ৰিকুৱেষ্ট কৰিছো কৰা। টাফ বুলি মানে ইগনোৰ নকৰিবা, কেতিয়া কি হ'ব পাৰে তুমি কেতিয়াও ক'ব নোৱাৰা। ঠিক আছে, তো সেইকাৰণে মিক্সড আপ কৰি থাকা। এইটো প্ৰশ্ন কৰিলে কি তোমাৰ কিবা লছ হৈছে নেকি, যে লাইফৰ পৰা তোমাৰ একাউন্টৰ পৰা 5 লাখ টকা গায়েব হৈ গ'ল? নাই হোৱা। তো কৰা, এনে তুমি আড্ডা মাৰি টাইম নষ্ট কৰি আছা, সেই তুমি ইজি প্ৰশ্ন কৰি আছা, কৰা, নো প্ৰব্লেম, কনসেপ্ট ক্লিয়াৰ হ'ব, নো প্ৰব্লেম। কিন্তু অকনমান টাফ প্ৰশ্ন কৰা, তোমাৰ আৰু বেছি কনসেপ্ট ক্লিয়াৰ হ'ব, তুমি আৰু বেছি ষ্ট্ৰং হবা। এনেকা নহয় ন তুমি এইটো প্ৰশ্ন কৰিলে তোমাৰ মানে 5 লাখ টকা গায়েব হৈ গ'ল, তোমাৰ মানে গাৰ্লফ্ৰেণ্ড বেলেগ এজনৰ লগত বিয়া হৈ গ'ল, এনেকুৱাটো নহয় ন। তো কৰা ভাই। এটা কথা মনত ৰাখিব হা, যেতিয়া সৰ্বনিম্ন শব্দটো দেখা পাব, সৰ্বনিম্ন, তেতিয়া ভাবিব এটা কাৰ কথা কোৱা হৈছে, এলচিয়ামৰ কথা কোৱা হৈছে। আৰু যেতিয়া সৰ্বোচ্চ শব্দটো দেখা পাব, সৰ্বোচ্চ সৰ্বোচ্চ শব্দ, এনেকা প্ৰশ্ন যেতিয়া সৰ্বোচ্চ দেখা পাব, তেতিয়া ভাবিব এইচচিএমৰ কথা কোৱা হৈছে। ইয়াতে কাৰ কথা কৈছে, সৰ্বনিম্ন, তাৰ মানে এলচিয়ামৰ কথা কৈছে। ধুনীয়া প্ৰশ্ন, একেবাৰে মই ইয়াতে গম পালো, চিধা কথা। এতিয়া চাও, সৰ্বনিম্ন 3টা অংকযুক্ত সংখ্যাটো কি, যাক 2, 3, 4 দি বিভাজন কৰিলে প্ৰতিটো ক্ষেত্ৰতে এক অৱশিষ্ট মানে ভাগশেষ থাকে। মই 2, 3, 4 2, 3, 4 ইয়াৰ কি কৰিম, লসাগু উলিয়াব লাগিব। এতিয়া লসাগু উলিয়াবলৈ হলে 2, 3, 4 লসাগু কিমান হ'ব, 2, 3, 4 লসাগু, 2, 3, 4 লসাগু হ'ব 12। 2, 3, 4 এলচিএম কিমান হ'ব, এলচিএম হ'ব 12। ঠিক আছে, 12 হ'ব এলচিএম। তোমালোকে যদি নাজানা উলিয়াই লবা, কিমান হ'ব 12। ঠিক আছে, এতিয়া এনেকা এই 2ৰেও হৰণ কৰিব পাৰিম, 3ৰেও হৰণ কৰিব পাৰিম, 4ৰেও হৰণ কৰিব পাৰিম। এনেকা এটা সংখ্যা হৰণ কৰিলে কিমান হ'ব, 1 বাকি থাকিব। ঠিক আছে, এতিয়া 12ৰ গুণিতক লৈ আমি যাও, আৰু কি কৈছে, সংখ্যাটো 3 অংকযুক্ত হ'ব লাগিব। কিমান অংকযুক্ত, 3 অংকযুক্ত হ'ব লাগিব। কি কৈছে, 3টা অংকযুক্ত, তাৰ মানে 3টা অংক থাকিব লাগিব। এনেকে 1, 2, 3টা, 1, 2, 3টা এনেকা থাকিলে 12ৰ গুণিতক, মই যদি 12ৰ গুণিতক চাব যাও, 12 8 গুণ কিমান হয় 96, 2 অংকযুক্ত নহব। 12 9 গুণ কিমান হ'ব 108, 3 অংকযুক্ত হৈ গল। মোক 3 সৰ্বনিম্ন 3 দিব। এতিয়া মই এনেকেও লিখিব পাৰো, 12 পূৰণ 10 কিমান হৈ যাব 121, সৰি 120, এইটোও লিখিব পাৰো, একো আপত্তি নাই। ঠিক আছে, কিন্তু মোক কৈছে সৰ্বনিম্ন 3 অংকযুক্ত হ'ব লাগিব, সৰ্বনিম্ন হ'ব লাগিব। মই চালো 12ৰ লগত 8 পূৰণ কৰিলে 96, 2 অংকযুক্ত। মোক কৈছে 3 অংকযুক্ত লাগে, 108 হ'ব, 108 হ'ব, কিন্তু ভাগশেষ 1 বাকি থাকিব। মই এটা কাম কৰিলো, মই গম পালো 108, ইয়াৰ লগত এতিয়া মই 1 এটা প্লাস কৰি দিলো, কি হয় 109 হৈ যাব। তাৰ মানে ইয়াক যদি এতিয়া মই হৰণ কৰো 108 হৈ যাব, 1 বাকি থাকিব। মই বাকিটো মই নাহে, সেইকাৰণে মই এক্সট্ৰাকে বাকিটো প্লাস কৰি দি বনাই দিলো। কিমান আহিলে উত্তৰটো 109। অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার। কিনেকা প্ৰশ্ন, এনেকা প্ৰশ্ন আহিলে লালা জিংগালালা ফিল হ'ব আপোনালোকৰ, জিংগালালা টাইপৰ ফিল হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আগুৱাই আহক। ঠিক আছে, এইটো যোৱাকালিৰ প্ৰশ্ন আকৌ ৰিপিট হৈছে, মই এইটো যোৱাকালি কৰাই দিছো। ঠিক আছে, একেবাৰে ইজি প্ৰশ্ন আছিলে। ঠিক আছে, কিমান আছিলে আনসার 3 আছিলে, মই কোশ্চেন চাই গম পাইছো। ঠিক আছে ঠিক আছে ঠিক আছে, এইটো প্ৰশ্ন চাব ইয়াতে কৈছে, এনেকা এটা বস্তু মানে প্ৰথমে 10% ডিসকাউন্ট দিয়া হৈছে, তাৰ পিছত
15% ডিসকাউন্ট দিয়া হৈছে, তাৰ পিছত 20% ডিসকাউন্ট দিয়া হৈছে, সমতুল্য এটা একক ৰেহাই কিমান হ'ব? তেনেহলে ইমান ৰেহাই দিলে সমতুল্য ৰেহাই কিমান হ'ব? এনেকে সেপাৰেট ৰেহাই নিদি মই যদি ডাইৰেক্ট সমতুল্য ৰেহাই দিব বিচাৰো তেনেহলে কিমান হ'ব? ঠিক আছে, আপোনালোকে কৰিব। কেনেকে কৰিব চাব। 10% মানে কিমান? 10% মানে হল 10/100। 10/100 মানে কিমান? 1/10। এইটো মই গম পালো। ঠিক আছে, ঠিক আছে, সকলোৱে বুজি পাইছে? তাৰ পিছত আপোনালোকে চাব আকৌ কি আহিছে 15%। এতিয়া 15% মানে কিমান? 15/100। 15/100 5ৰে কাটিলে 3, 5ৰে কাটিলে 20, তাৰ মানে কিমান হ'ব? 3/20। ঠিক আছে, ঠিক আছে, ঠিক আছে। তাৰ পিছত কিমান হৈ যাব ইয়াতে? কি হৈছে 20%। 20% মানে 20/100। 20/100 মানে 1/5। 1/5 হৈ যাব ইয়াতে। আশা কৰিছো আপোনালোকে ইমান দূৰলৈকে বুজি পাইছে অলৰেডি। ঠিক আছে, এতিয়া মই যদি এনেকে চাও, এতিয়া মই এইটো ভাগ কৰিব লাগিব। 1 3 1 এইফালে কিমান হৈ যাব? 10 25। ঠিক আছে, এনেকে বস্তুটো সেপাৰেটলি আহি যাব আৰু এইটো দীঘল হ'ব। মই এইটো নিয়মত আপোনালোকক নকওঁ, আপোনালোকক ডাইৰেক্ট বেলেগ এটা নিয়ম দি আছো মই। ঠিক আছে, আপোনালোকে এইটো নিয়মত একেবাৰে নাযাব। এইটো নিয়মত ক্যালকুলেশন পূৰণ বহুত বেছি কৰিব লাগিব। এতিয়া আকৌ 1/5 আছে, এইটো 4/5 বনাব লাগিব। 3/20 আছে, এইটো 17/20 বনাব লাগিব। তো আপোনালোকৰ ডিস্টাৰবেন্স হ'ব, মই গম পাইছো এইটো। আপোনালোকে কি পদ্ধতিত যাব ইয়াতে চাওক। ঠিক আছে, ইয়াতে চাওক। একেবাৰে ধুনীয়া প্ৰশ্ন। কেনেকে চাব আপোনালোকে ভালদৰে চাই লওক। 10 আছে, 15 আছে, 20 আছে। আপোনালোকে যেতিয়া এনেকা ধৰণৰ প্ৰশ্ন দেখা পাব তেতিয়া আপোনালোকে কি কৰিব? 100 নধৰি বেছিকে ধৰি লব। কি কৰিব? বেছিকে ধৰি লব। কেনেকে? মই যদি ইয়াতে কিমান ধৰিছো? 10,000 ধৰিছো। কিমান ধৰিছো? 10,000। আপোনালোকে এইটো নিয়মতো কৰিব পাৰে। এতিয়া 10,000 ৰ 10% কিমান হ'ব? 10% কিমান হ'ব? 10% কিমান হ'ব? 10,000 ৰ 10% 100 হ'ব। এতিয়া 100 মাইনাস কৰিলে কিমান থাকিব? 9,900 থাকিব। 9,900 থাকিব। ঠিক আছে, বা এইটো নিয়মতো মই নাযাও, মোৰ অকনমান ডাউট লাগি আছে। ঠিক আছে, অকনমান ডাউট লাগি আছে, মই এইটো নিয়মত কৈছো। প্ৰথমে মই এই দুটাৰ মিক্সড আপ বনাই লৈছো। এই দুটাৰ নিয়ম কি আছে? ৰেহাই। তাৰ মানে -10 এটা সূত্ৰ আছিলে, -a - b + ab/100। এই সূত্ৰটো মই ইউজ কৰিম। -10 - 15 + 10 * 15 / 100। এইটো সূত্ৰ দি কৰিব পাৰি। -10 - 15 কিমান হৈ যাব? -25 প্লাস 10 দি 1 কাটিলে 10, 5 এর 1 কাটলে 2, 5 এর 1 কাটলে 3, ইয়াতে কি হয়ে যাব? 1.5। obviously 1.5 হয়ে যাব। কিয় নহব? 25 into 20 3 যদি আমি 2 এর হরণ করি কিমান হয়ে যাব? 1 3 টাকার আধা 1.5 টাকা 1.5 টাকা। 25 plus 1.5 কিমান হয়ে যাব? এইটো 23.5, কিন্তু মাইনাস আছে মাইনাস। তার মানে 10 আৰু 15 ৰ সমতুল্য মানে সমতুল্য ডিসকাউন্ট কিমান হ'ব? সমতুল্য ৰেহাই কিমান হ'ব? 23.5। কিন্তু এতিয়া আকৌ গৈছে, ইয়াৰ লগত আকৌ এটা আহিব 20%। ইয়াৰ লগত মই আকৌ 20% দি ডিসকাউন্ট কৰো, তেনেহলে এইটো এটা থাকিব -a - b এবাৰ 20% আহি যাব, প্লাস 23.5 into 20। ঠিক আছে, এইটো মাইনাস কিউ কি ৰূপে divided by 100। ঠিক আছে, এতিয়া আপোনালোকে চাব 23 -23.5 - 20 কিমান হৈ যাব? -43.5। ওকে, নো প্ৰবলেম। ঠিক আছে, তাৰ পিছত আপোনালোকে ইয়াতে চাব -43.5। এইটো চাব, ইয়াক যদি মই 5 এৰে কাটি দিও 20 into 5 5। ঠিক আছে, 5 দি যদি মই ইয়াক কাটি দিও কিমান হ'ব? 5 4 গুণ 20, 3 যাব ইয়াতে 4.7। 4.7 হ'ব না? 5 দিয়ে আৰু 5 4 গুণ 20, 3 যাব 4.7 প্লাস 4.7। এতিয়া 43.5 ৰ পৰা 4.7 মাইনাস কৰিলে কিমান থাকিব? 39.5 39 আৰু 0.2 38.8 ন? 38.8 minus 38.8, অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। এইটো আপোনালোকে যোগ বিয়োগ কৰি চাব, এইখিনিতো নিজে কষ্ট কৰিবই লাগিব আপোনাৰ। ঠিক আছে, এইটো প্ৰশ্ন কালি কৰাইছো, ৰিপিট প্ৰশ্ন। The value of √40 plus 9 √81 কি কৈছে ইয়াতে? The value of √40 plus √9 √81 এইটোৰ ভ্যালু কিমান হ'ব? 81 মানে কিমান? 81 মানে 9।
এটা বস্তু ইয়াতে লক্ষ্য কৰিব 9 ইয়াৰ লগত পূৰণ হৈ আছে পূৰণ হলে কিমান হ'ব 81 আকৌ ৰুটৰ ভিতৰত 81 এইফালে কিমান থাকিব এইফালে থাকিব 40 ঠিক আছে এইফালে 40 থাকিব প্লাস থাকিব 81 মানে 9 ৰুটৰ ভিতৰত 81 মানে 9 40 প্লাস 9 মানে কিমান হ'ব 49 49 মানে কিমান 7 অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ কি ধুনীয়া প্ৰশ্ন একেবাৰে লাভ ইউ প্ৰশ্ন এইবোৰ আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে আজিৰ কাৰণে এইখিনি আছিল বিন্দাস আপোনালোকে মৰম দি আছে দি থাকিব মোক সদায় ভাল লাগি আছে আৰু মই আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া প্ৰশ্ন আনি থাকিম আজিৰ কাৰণে এইখিনি আশা কৰিছো আপোনালোকে ভিডিওটো বহুত বেছি ভাল পাইছে আৰু লগতে 1k সাবস্ক্ৰাইবাৰ লৈকে এতিয়া আমি দৌৰি আছো ঠিক আছে আজিৰ কাৰণে এইখিনি টাটা বাই বাই গুড নাইট লাভ ইউ অল